নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই এইটো ভিডিঅ'ৰ যোগেদি তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ ছায়েন্সৰ 20টামান MCQ আছে ইয়াত আৰু চেপ্টাৰ নম্বৰ হ'ল তোমালোকৰ 9 বংশগতি আৰু ক্ৰম বিকাশ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানা এইবাৰ মেট্ৰিকত তোমালোকৰ 45 মাৰ্কছৰ অকল MCQ আহিব আৰু তোমালোকে MCQ খিনি ইমান অৱহেলা নকৰিবা, ভালকে চাবা। তোমালোকে MCQ বিলাক MCQ তোমালোকে বহুত মাৰ্ক কেৰি কৰিব পাৰিবা। মোৰ ভিডিঅ'টো যদি তোমালোকে প্ৰথমবাৰ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়া। তোমালোকে এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট MCQ তোমালোকে পাই থাকিবা আৰু যদি তোমালোকক এক্সট্ৰাকে কিবা MCQ লাগে মোক তোমালোকে কমেন্টত জনাই দিবা, মই তোমালোকক দি দিম ভিডিঅ'ৰ যোগেদি। তোমালোকৰ 9 নম্বৰ লেসনৰ আছে বংশগতি আৰু ক্ৰম বিকাশ, মানে কেনেকৈ বংশগতি হয় আৰু কেনেকৈ ক্ৰম বিকাশ হয় ইয়াৰ বিষয়ে MCQ বেছি নাই, ইয়াত 20 মান হ'ব, কিন্তু 20টাই খুবেই ইম্পৰ্টেন্ট, ভেৰি ভেৰি ইম্পৰ্টেন্ট হয়, তোমালোকে চাই থাকা। 1 নম্বৰত দিয়া আছে আমাৰ জেনেটিক্স শব্দটো কোনে প্ৰৱৰ্তন কৰিছিল, মানে জেনেটিক্স শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল। ইয়াৰ উত্তৰটো মই ডাইৰেক্ট কৈ দিছোঁ আৰু কোৱেশ্চন বিলাক ৰিপিট নকৰোঁ, তোমালোকে চাই ল'বা। এইটোৰ এনসাৰটো হ'ব তোমালোকৰ বেটিছন। বেটিছন নামৰ ব্যক্তিটোৱে তোমালোকৰ সায়েন্সৰ যিটো জেনেটিক্স ৱাৰ্ড আছে এই বস্তুটোৱে তেওঁ প্ৰথমে প্ৰৱৰ্তন কৰিছিল। 2 নম্বৰত দিয়া আছে আমাৰ অনুবংশিক বিজ্ঞানৰ জনক কাক বোলে, মানে অনুবংশিক যে বিজ্ঞান আছে এইটো কোনে আৱিষ্কাৰ কৰিছিল বা জনক কোন, এইটো হ'ব তোমালোকৰ, মই ডাইৰেক্ট এনসাৰত আহি আছোঁ, বি নম্বৰটো হ'ব মেণ্ডেলে। 3 নম্বৰ দিয়া আছে তলৰ কোনটোত অনুবংশিক পদাৰ্থ বিনিময় ঘটে, এইটোও খুবেই ইম্পৰ্টেন্ট তোমালোকৰ। এইটোৰ এনসাৰ হ'ব তোমাৰ চি নম্বৰটো হ'ব এনসাৰ, এইটো হ'ব তোমালোকৰ যৌন প্ৰজনন। তোমালোকে তো প্ৰজনন বুলি গমে পোৱা, যৌন প্ৰজনন, এইটো হ'ব তোমালোকৰ এনসাৰ। 4 নম্বৰত দিয়া আছে আমাৰ ওখ টিটি আৰু চাপৰ টিটি, মানে ডাঙৰ হাতৰ টিটি আৰু সৰু হাতৰ টিটি মটৰ মাহৰ সৈতে সংকৰণ ঘটালে সকলোবোৰ আপত্য উদ্ভিদ ওখ হয়, কাৰণ ইয়াত তোমালোকৰ মটৰ মাহৰ যিবিলাক আপত্য উদ্ভিদ ওখ হয় তাৰে কাৰণবিলাক বিচাৰিছে ইয়াত। ইয়াৰ এনসাৰটো হ'ব তোমালোকৰ বি নম্বৰ এনসাৰ হ'ব ওখটো প্ৰভাৱী চৰিত্ৰ। তাৰ পিছত আমাৰ 5 নম্বৰত দিয়া আছে ল'ৰা সন্তান জন্ম হোৱাটো তলৰ কোনটোৱে নিৰ্ধাৰণ কৰে, এইটো তোমালোকৰ একদম মোস্ট অফ দ্য মোস্ট ইম্পৰ্টেন্ট, এইটো আহিবই তোমালোকৰ এক্সামত, তোমালোকে ভালকে চাই থবা। ল'ৰা সন্তান যে জন্ম হয় তলৰ কোনটো মানে প্ৰয়োগ হয়, এইটো তোমালোকে জানা চাগে, এইটো উত্তৰ হ'ব তোমালোকৰ বি Y ক্ৰমোজম থাকিলে হয়। তোমালোকে জানা ছোৱালীত অকল XX থাকে আৰু ল'ৰাৰ থাকে XY, যদি ল'ৰাৰ পৰা Y2 যায় তেনেহ'লে বাচ্চাটো ল'ৰা হয়, আৰু যদি ল'ৰাৰ পৰা X2 যায় আৰু ছোৱালীৰ X2 আহে তেনেহ'লে ছোৱালী জন্ম হয়, তোমালোকে এইটো জানাই। 6 নম্বৰত দিয়া আছে আমাৰ জীৱৰ এটা চৰিত্ৰ তলত কোনটোৰ দ্বাৰা প্ৰভাৱিত হয়, ইয়াৰ এনসাৰটো তোমালোকে জানাই চাগে। ইয়াৰ এনসাৰটো হ'ব তোমালোকৰ দুয়োটা পিতৃ আৰু মাতৃৰ DNA পৰাই হয়। এটা জীৱ সৃষ্টি হ'লে তেওঁৰ যিবিলাক আচাৰ ব্যৱহাৰ এইবিলাক অকল পুৰুষ বা অকল নাৰীৰ পৰা নাহে, এইটো পিতৃ মাতৃৰ দুয়োটাৰে মিলি ইয়াৰ অলপকে আহে। 7 নম্বৰত দিয়া আছে প্ৰজাতিৰ উৎপত্তি সম্পৰ্কে প্ৰাকৃতিক মতবাদ আগবঢ়ায়, এইটোৰ এনসাৰ হ'ব তোমালোকৰ ডাৰউইনে আগবঢ়াইছিল। এইবিলাক খুবেই ইম্পৰ্টেন্ট,
তোমালোকে মুখস্থ কৰি ল'বা সৰীসৃপ আৰু স্তন্যপায়ী দুয়োৰে চৰিত্ৰ বহন কৰা সংযোগী প্ৰাণীবিধ কি এইটোও খুবেই ইম্পৰ্টেণ্ট সৰীসৃপ আৰু স্তন্যপায়ী প্ৰাণীৰ দুয়োটাৰে কেৰেক্টাৰ আছে এই প্ৰাণীটোত এইটো হ'ব তোমালোকৰ প্লেটিপাছ নামৰ প্ৰাণীটো সৰীসৃপৰো কিছুমান কেৰেক্টাৰ আছে আৰু স্তন্যপায়ীৰো কিছুমান কেৰেক্টাৰ আছে 9 নম্বৰত দি আছে আমাৰ সুপুষ্পক উদ্ভিদৰ নগ্নবীজী আৰু গুপ্তবীজীৰ সংযোগী উদ্ভিদটো হল এইটো হ'ব এইটো খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ এইটো হ'ব তোমালোকৰ নেটাম 10 নম্বৰত দি আছে মানৱ শৰীৰৰ কোনটো লুপ্ত প্ৰায় অংগ মানৱ শৰীৰৰ কোনটো লুপ্ত প্ৰায় অংগ হল তোমালোকৰ এইটো পুচ্ছ অস্থি 11 নম্বৰত দিয়া আছে ফিলছফি জুলজিক নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল এইটোও তোমালোকৰ ইম্পৰ্টেণ্ট আছে এইটোৰ এনসাৰ হ'ব তোমালোকৰ সি নম্বৰ লেমাৰ্কে ৰচনা কৰিছিল তাৰ পিছত আমাৰ 12 নম্বৰত দি আছে মেণ্ডেলৰ পৰীক্ষা মতে মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল এই দুইজোপাৰ মাজত সংকৰণ ঘটোৱা হল উৎপাদিত গছবোৰ বেঙুনীয়া ফুল হল যদিও আধা অংশ মটৰ তাৰ পিছত মাহৰ গছ চাপৰ হল ইয়াৰ আভাসত পৈতৃক পুৰুষৰ মটৰ মাহ গছ জোপাৰ তলত কোনটো জিনিয়া এইটো হ'ব তোমালোকৰ সংযোগী বৰ্ণনা কৰিব পাৰা হ'ব এইটোৰ এনসাৰ হ'ব তোমালোকৰ ইয়াত এটা ডাঙৰ টি আৰু এটা সৰু টি আৰু ডাব্লু দুটাই সৰু সি নম্বৰ এনসাৰ হ'ব 13 নম্বৰ দিয়া আছে সমসংস্থ অংগৰ এটা উদাহৰণ দিয়া সমসংস্থ অংগৰ এটা উদাহৰণ হল ওপৰৰ আটাইকেইটা ওপৰত যিমান বিলাক দিয়া আছে এ বি সি ডি এই গোটেইকেইটা সমসংস্থৰ অংগ 14 নম্বৰ দিয়া আছে বিবৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত এইটোৰ এনসাৰ হ'ব তোমালোকৰ বিবৰ্তনৰ লগত তলৰ এজন চীনা স্কুলীয়া ছাত্ৰ জড়িত ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' বিচৰা কিবা বেলেগ সাবজেক্টৰ তেনেহলে মোক তোমালোকে জনাই দিবা মই তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম তোমালোকে মোক কমেন্টত জাস্ট সাৰ লিখি দিবা যে মোক সাৰ এইটো ভিডিঅ' লাগে মই তোমালোকৰ কাৰণে লৈ আহিম আৰু কিমানটা কোৱেশ্চন লাগে তোমালোকক 50টা লাগে বা 100টা লাগে মোক জনাই দিবা মই ইমানখিনি কোৱেশ্চন ভেৰি ইম্পৰ্টেণ্ট আছে মই তোমালোকৰ কাৰণে লৈ আহিম ধন্যবাদ আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ